আপোনালোক সকলোকে স্বাগতম জনাই মই অৰ্চনাই পুনৰ হাজিৰ হৈছোহি আন এটা টেষ্টি ৰেচিপিৰ সৈতে। প্ৰিয় দৰ্শকসকল, আপোনালোক নিশ্চয় বহুত বেছি ভালে আছে আৰু ময়ো ভালে আছো আপোনালোক সকলোৰে আশীৰ্বাদত। প্ৰিয় দৰ্শকসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছো খুব ধুনীয়া টেষ্টি ৰেচিপি আচাৰ। হেয়া হ'ল আমৰ আচাৰ। আমৰ আচাৰ আমাৰ সকলোৰে বহুত বেছি প্ৰিয় হয়, গতিকে আমৰ আচাৰ খাবলৈ পালে আমাৰ ভাত খাজ খুব টেষ্টি লাগে। আৰু এতিয়া যিহেতুকে আমৰ বতৰ, এভেইলেবল আমসমূহ বজাৰত কিনিবলৈ পোৱা যায় বা নিজৰ গছতো আছে, গতিকে আমৰ আচাৰ বনাবলৈ একেবাৰে সহজ হৈছে। সেয়েহে আজি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ আমৰ আচাৰৰ এটা সুন্দৰ ৰেচিপি আৰু টেষ্টি ৰেচিপি। আশা কৰোঁ আপোনালোকে এই ৰেচিপিটি নিশ্চয় ভাল পাব, গতিকে বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। আমৰ আচাৰ বনাবৰ কাৰণে প্ৰথমে আমাক আমখিনি নিশ্চয় লাগিব, গতিকে আমখিনি মোৰ ঘৰতে আছে, বজাৰলৈ কিয় যাওঁ বাৰু নহয় জানো। গতিকে বজাৰলৈ গৈ মই আম কিনাতকৈ মোৰ ঘৰত থকা আমখিনিকে পাৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। এয়া হাকুটি এডাল লৈ আহিছোঁ, আমখিনি পাৰিব পাৰোঁনে নাই, গতিকে এয়া পাৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু অৱশেষত বাৰু মই আমখিনি পাৰিব পাৰিলোঁ। এইখিনি হ'ল আম, প্ৰায় 1.5 কিলোমান আম মই এয়া পাৰিলোঁ আৰু এইখিনিৰে আপোনালোকক দিবলৈ গৈ আছোঁ খুব ধুনীয়া এটা টেষ্টি আচাৰৰ ৰেচিপি। গতিকে বলক বাকীখিনি কাম আগবঢ়াওঁ। আচাৰ বনাবৰ কাৰণে আমখিনি ধুনীয়াকৈ ধুব লাগিব, যিহেতুকে মই বাকলিটো ব্যৱহাৰ কৰিম আচাৰৰ ৰেচিপিত, গতিকে খুব ধুনীয়াকৈ 2-3 বাৰকৈ এই আমখিনি মই ধুই লৈছোঁ। আৰু আপোনালোকেও বনাবলৈ অনা আমৰ ৰেচিপিৰ কাৰণে আমখিনি খুব ধুনীয়াকৈ ধুই ল'ব, যাতে ইয়াত কোনো বেয়া বস্তু লাগি নাথাকে। আৰু ইতিমধ্যে মোৰ আমখিনি ধোৱা হৈ গ'ল আৰু এতিয়া মই এয়া বাহিৰতে লৈছোঁ বাৰু কামখিনি কৰিবৰ কাৰণে। আৰু এয়া যে দেখিছে আপোনালোকে, আমৰ ঠাৰিখিনিৰ ওচৰৰ যিখিনি ঠাৰিডাল লাগি থাকে সেইখিনি মই কাটিব লাগিব, আৰু গতিকে সেইখিনি মই এখন কটাৰীৰ সহায়েৰে কাটি ল'ম। আৰু গোটেই আমটো মাজতে দুফাল কৰি এয়া ফালি দিছোঁ। আৰু ফালি দিয়াৰ পিছত এয়া আপোনালোকক দেখাইছোঁ, এয়া হ'ল আমৰ ভিতৰত থকা আমঠুটো। আৰু এই আমঠুটো মই আচাৰত ব্যৱহাৰ নকৰোঁ, গতিকে এইটো কটাৰীখনৰ সহায়ত খুব ধুনীয়াকৈ উঠাই দিব পাৰি, আৰু এইটো মই উঠাই দিছোঁ। এইটো যিহেতুকে থাকিলে আচাৰকণ বেয়া হ'ব আৰু খাই ভাল নালাগে, আপোনালোক সকলোৱে নিশ্চয় জানে যিখিনিয়ে বনায়। আৰু যিখিনিয়ে নবনায় বাৰু সেইখিনিৰ কাৰণে আজিৰ এই ৰেচিপিটি স্পেচিয়েলকৈ। গতিকে আপোনালোকক দেখাইছোঁ আমখিনি কেনেকৈ প্ৰথমে আমি কাটি ল'ম। আৰু এনেকৈ এটা এটাকৈ আমখিনি মই মাজে মাজে ফালি লৈ আমৰ ভিতৰত থকা আমঠুটো গুচাই দিছোঁ। আৰু শেষত এইখিনি হ'লগৈ বাৰু, এয়া কাটিলোঁ আৰু আমঠুখিনিও গুচাই পেলালোঁ আটাইখিনি আমৰে। আৰু এইখিনি হৈ যোৱাৰ পিছত এয়া আপোনালোকক দেখাইছোঁ আমৰ পৰা গুচোৱা এইখিনি হ'ল আমঠু আৰু বেয়া আম। এইখিনি অলাগতিয়াল বস্তু, এইখিনি ব্যৱহাৰ নহয়, গতিকে এইখিনি পেলাই দিম। আৰু ইয়াৰ পিছতে এখন বহল পাত্ৰত আপোনালোকে এই আমখিনি অলপ ডাঙৰকৈ টুকুৰা কৰি ল'ব। ময়ো এখন চালনীৰ ওপৰত এয়া কাগজ এখন পাৰি দি আমখিনি ঢালি দিছোঁ। আৰু ঢালি হৈ যোৱাৰ পিছত এই আমখিনি মই অলপ ডাঙৰ টুকুৰা কৰি ল'ম। ডাঙৰ টুকুৰা কৰি ল'লে আপোনালোকৰ যথেষ্টখিনি সুবিধা হয়, যিহেতুকে আপোনালোকে এই আমখিনি কাটি হৈ যোৱাৰ পিছত 1 বা 2 দিনৰ কাৰণে আমৰ পানীখিনি শুকাবলৈ ৰ'দত মেলি দিব, আৰু সেই সময়তে আমখিনি যথেষ্ট পৰিমাণে সৰু হৈ যায়। গতিকে প্ৰথমে কাটোতেই যদি আপোনালোকে সৰু টুকুৰা কৰি কাটে, তেতিয়াহ'লে শুকোৱাৰ পিছত আৰু সৰু হৈ যাব, তেতিয়া আপোনালোকৰ আচাৰখিনি দেখিবলৈ বৰ অশুৱনি হ'ব। যিহেতুকে বৈয়ামত ভৰাব, বৈয়ামৰ পৰা উলিয়াবলৈ যথেষ্ট আপোনালোকৰ অসুবিধা হ'ব। সেয়েহে এই আমৰ আচাৰ বনোৱাৰ আগত এই আমখিনি অলপ ডাঙৰ টুকুৰা কৰি ল'ব। আৰু ইতিমধ্যে এইখিনি মোৰ কাটি হৈ গ'ল, গতিকে এদিনৰ বাবে এইখিনি মই ৰ'দত মেলি দিম। যিহেতুকে আজিৰ ৰ'দ খুবেই চোকা হয়, গতিকে এদিনতে হ'ব বুলি ভাবিছোঁ। আৰু যদিহে কোমল ৰ'দ হয়, তেতিয়াহ'লে আপোনালোকে 2-3 দিনলৈকে এইখিনি ৰ'দাই ল'ব। আৰু এইখিনিতেই আপোনালোকক এৰিছোঁ। কাইলৈ পুনৰ লগ পাম এই একেটা ৰেচিপিতে একেটা সময়তে। সকলোকে সুপ্ৰভাত জনাইছোঁ। আপোনালোক উঠিছেনে বাৰু? প্ৰিয় দৰ্শকসকল, আজি মই পুনৰ উপস্থিত হ'লোহি কালি ৰৈ যোৱা আমৰ আচাৰৰ যিটো ৰেচিপি ভিডিঅ' আছিলে, সেই আধৰুৱা হৈ থকা ৰেচিপি ভিডিঅ'টি আজি সম্পূৰ্ণ কৰিম বুলি আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁহি। কালি আমখিনি মই ৰ'দত দিছিলোঁ, গতিকে যিহেতুকে চোকা ৰ'দ আছিলে, এদিনতে খুব ধুনীয়াকৈ পানীখিনি আমৰ পৰা নোহোৱা হৈ আছে আৰু ৰেচিপিৰ কাৰণে উপযোগী হৈ উঠিছে। গতিকে আজিৰ ৰেচিপিটি সম্পূৰ্ণ কৰিম বুলি ভাবিছোঁ, আচাৰকণ বনাম। গতিকে আহক আমি একেলগে আচাৰখিনি বনাওঁ। আচাৰ বনাবৰ কাৰণে প্ৰথমে মই আচাৰত ব্যৱহাৰ কৰিব লগা মছলাখিনি ৰেডি কৰি ল'ম। তাৰ বাবে মই আনিছোঁ 3 মুঠি শুকান জলকীয়া আৰু প্ৰায় 6-7 খিলামান তেজপাত। ইয়াৰ উপৰিও মই আন মছলাখিনিও এনেকৈ ৰেডি কৰি ৰাখিছোঁ। এয়া হ'ল তিল, আৰু ওচৰতে এয়া বগা সৰিয়হ, গোটা জিৰা, ৰেড চিলি, কালজিৰা, গোটা ধনিয়া,
আৰু পাঁচফোৰণ আৰু প্ৰয়োজন মতে নিমখ হালধি আৰু অন্যান্য মছলাৰ এটা মিক্স মছলা এইখিনি আটাইখিনি মই এতিয়া ৰান্ধনি ঘৰলৈকে লৈ যাম আৰু ইয়াৰে কিছু কিছু অংশ মই ভাজিব লাগিব গতিকে লৈ আহিছোঁ ৰান্ধনি ঘৰলৈকে আৰু লৈ আহি এয়া প্ৰথমে মই গেছটো অন কৰিছোঁ গেছটো অন কৰি কেৰাহীটো বহাই দিছোঁ আৰু কেৰাহীটো যেতিয়া গৰম হৈছে সেই কেৰাহীটোত এয়া প্ৰথমে মই তিলখিনি বাকি দিছোঁ এয়া হ'ল সৰিয়হ আৰু এয়া হ'ল গোটা ধনিয়া গোটা জিৰা আৰু লগত দিছোঁ এয়া কালজিৰা এই আটাইখিনি এতিয়া মই প্ৰায় 2 মিনিটমান সময় ভাজিম তেতিয়া এটা সুগন্ধি আহিব তেতিয়াই আপোনালোকে গম পাব এই মছলাখিনি নমাব পৰা হৈ গৈছে আৰু এইখিনি সময়তে ময়ো গেছটো অফ কৰিছোঁ আৰু লগে লগে গেছটো অন কৰি আকৌ জলকীয়া আৰু তেজপাতখিনি এই একেখন কেৰাহীতে বহাই দিছোঁ বহাই হৈ যোৱাৰ পিছত প্ৰায় 2 মিনিট সময় এইখিনিও মই ভাজি লৈছোঁ আৰু ভাজি হৈ যোৱাৰ পিছত গেছটো পুনৰ অফ কৰিছোঁ আৰু এতিয়া এই আটাইখিনি মছলা মই এই মিক্সি জাৰটোত গুড়ি কৰি ল'ম গুড়ি কৰাৰ সময়ত আপোনালোকে লক্ষ্য ৰাখিব যাতে মছলাখিনি একেবাৰে গুড়ি হৈ নাযায় যিহেতুকে এই মছলা গুড়িখিনি আমি আচাৰৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিম গতিকে একেবাৰে গুড়ি হৈ গ'লে আচাৰকণ খাবৰ কাৰণে ভাল নালাগে গতিকে অলপ ডোখৰ হৈ থকাৰ অৱস্থাতে মিক্সি জাৰটো আপোনালোকে অফ কৰি দিব আৰু ইতিমধ্যে মোৰ এই মছলাখিনিও ৰেডি হৈ গ'ল পুনৰ গেছটো মই অন কৰিছোঁ আৰু কেৰাহীটো পাতি দিছোঁ যেহেতুকে মই আচাৰত মিঠাতেল ব্যৱহাৰ কৰিম সেই মিঠাতেলখিনি গৰম কৰি ব্যৱহাৰ কৰিম আৰু তাৰ বাবে কেৰাহীটো এয়া গেছত উঠাই দি ৰেচিপিৰ পৰিমাণ মতে মই ইয়াত মিঠাতেল ঢালি দিছোঁ আৰু তেলটো গৰম হোৱাৰ পিছত প্ৰায় 5 চামুচমান এয়া পাঁচফোৰণ এই গৰম তেলখিনিত ঢালি দিছোঁ আৰু কেই ছেকেণ্ডমানৰ পিছতে খুব ধুনীয়াকৈ এটা গোন্ধ ওলাইছে আৰু সেইখিনি সময়তে মই গেছটো অফ কৰিছোঁ আৰু এতিয়া আহক বাহিৰত মেলি থোৱা এই ৰেচিপিৰ কাৰণে প্ৰয়োজনীয় সামগ্ৰীবিধ যিবিধ সামগ্ৰী আমাৰ আম টেঙা আছিলে ৰ'দত মেলি দিয়া আছিলে সেইখিনি আমি এয়া ভিতৰলৈ সামৰি আনিলোঁ আৰু সামৰি আনি এই আমখিনি এটা চৰিয়াত লৈছোঁ এই আটাইখিনি আম এতিয়া মই চৰিয়াত লৈ ইয়াতে ব্যৱহাৰ কৰি মছলাখিনি মই অলপ আগতে আপোনালোকক দেখুওৱা মছলাখিনিৰ পৰা মই কমেও 6-7 চামুচ ব্যৱহাৰ কৰিম ইয়াতে মছলা অলপ সৰহ পৰিমাণে ইয়াত মছলা ব্যৱহাৰ কৰিম আৰু এইখিনিতে এয়া হ'ল ভিনেগাৰো ব্যৱহাৰ কৰিম যিহেতুকে এয়া আচাৰ হয় গতিকে আচাৰৰ কাৰণে ভিনেগাৰ অতি প্ৰয়োজন গতিকে ভিনেগাৰৰ বটলৰ পৰা মই 2 চামুচ ভিনেগাৰ ব্যৱহাৰ কৰিছোঁ যদি আপোনালোকৰ ওচৰত ভিনেগাৰ নাথাকে তেতিয়াহ'লে নেমু টেঙা ব্যৱহাৰ কৰিব আৰু এইখিনিতে মই মিঠাতেল গৰম কৰি লোৱা মিঠাতেলখিনি ইয়াতে ঢালি দিছোঁ আৰু তেলখিনি ঢালি হৈ যোৱাৰ পিছত এই আমখিনি এখন শুকান হেতাৰে খুব ধুনীয়াকৈ লাৰি দিয়ক যাতে আটাইখিনি মছলা আমখিনিত লাগি ধৰে আৰু তেলখিনিও আমখিনিত সোমাই পৰে আৰু প্ৰিয় দৰ্শকসকল এইখিনি সময়তে আপোনালোকে ৰেচিপিৰ কাৰণে নিমখ আৰু হালধিটো ব্যৱহাৰ কৰিব মই মোৰ আন্দাজ মতে আৰু ৰেচিপিৰ পৰিমাণ মতে 2 চামুচ নিমখ ব্যৱহাৰ কৰিছোঁ লগতে 1 চামুচ হালধি ব্যৱহাৰ কৰিছোঁ যিহেতুকে মই আমখিনি কাটি লওঁতে প্ৰথমে 2 চামুচ হালধি সানি থৈছিলোঁ সেয়েহে হালধিৰ পৰিমাণটো বৰ্তমান কমাই দিছোঁ এতিয়া এই আমখিনি আকৌ এবাৰ লাৰি দিয়ক যাতে হালধি নিমখ মছলা আৰু তেল আটাইখিনি মিলি আমৰ ভিতৰলৈকে সোমাই যায় আৰু খাবলৈ টেষ্টি হয় খুব ধুনীয়াকৈ লাৰি দিয়ক এয়া ময়ো লাৰি দিলোঁ আৰু আটাইখিনি লাৰি হৈ গ'ল আৰু এইটো লৈছোঁ মই আইনাৰ বয়ামটো মই আগতে ধুনীয়াকৈ ধুই ৰ'দত শুকাই লৈছোঁ আচাৰ ভৰোৱাৰ ক্ষেত্ৰত আপোনালোকে সদায় শুকান কণ্টেইনাৰ ব্যৱহাৰ কৰিব বা শুকান বয়ামহে ব্যৱহাৰ কৰিব শুকান বস্তুৰ ব্যৱহাৰে সদায় আচাৰ দীৰ্ঘস্থায়ী কৰি ৰাখে গতিকে বহু দিনলৈকে খাব যদি আপোনালোকে বিচাৰে আচাৰখিনি বনায় তেতিয়াহ'লে শুকান বস্তুবোৰ ব্যৱহাৰ কৰিব প্ৰিয় দৰ্শকসকল ইতিমধ্যে মোৰ আচাৰখিনিও ভৰোৱা হৈ গ'ল এয়া টানকৈ হাফৰখন মাৰিছোঁ আপোনালোকে আপোনালোকৰ আচাৰখিনি বনাওঁতে আৰু যেতিয়া বনাই হৈ যাব তেতিয়া বয়ামত ভৰোৱাৰ পিছত হাফৰখন খুব টানকৈ মাৰি থ'ব আৰু মাজে মাজে ৰ'দাই থাকিব তেতিয়াহ'লে বহু দিনলৈকে আচাৰ খাই থাকিব পাৰিব প্ৰিয় দৰ্শকসকল আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ এটা আচাৰৰ ৰেচিপি নিশ্চয় বহুত বেছি ভাল পাইছে গতিকে আপোনালোকে এবাৰ বনাই চাবচোন নিশ্চয় পাৰিব আৰু খায়ো ভাল পাব তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টি ইমানতে সামৰিছোঁ পুনৰ এটা নতুন ৰেচিপি বা অন্যান্য ভিডিঅ'ৰ সৈতে লগ হোৱাৰ প্ৰতিশ্ৰুতি থাকিল
তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক, সুখী হৈ থাকক, নিৰোগী হৈ থাকক, সুস্বাস্থ্যৰ গৰাকী হৈ থাকক। জয় হিন্দ, লাভ ইউ অল, বাই বাই।